মেধিচুক প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ সফল সামৰণি বিগত 1974 চনতে টেঙাখাত পাখৰিজনীয়া গাঁৱৰ মেধিচুকত মানৱ সম্পদ গঢ় দিয়াৰ উদ্দেশ্যে প্ৰতিষ্ঠা কৰা মেধিচুক প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ 6 আৰু 7 জানুৱাৰীত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ছাত্ৰ ছাত্ৰী অভিভাৱক তথা স্থানীয় ৰাইজৰ উপস্থিতিত বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত কৰা হয় প্ৰথম দিনৰ কাৰ্যসূচীৰ সফল সমাপ্তিৰ পিছতে শেষৰ দিন অৰ্থাৎ দেওবাৰে পুৱা বৰডুবি কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা দেৱব্ৰত ফুকনে শুভাৰম্ভ কৰা এক বাইৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন সাংস্কৃতিক দলৰ সৈতে চাবুৱাৰ বিধায়ক পুনাকন বৰুৱাই অংশগ্ৰহণ কৰি শোভাযাত্ৰা সুস্থ বৃদ্ধি কৰে এই শোভাযাত্ৰাৰ পিছত দেৱব্ৰত ফুকন আৰু বিধায়ক পুনাকন বৰুৱাক উদযাপন সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় এই সম্বৰ্ধনা গ্ৰহণ কৰি বিদ্যালয়খনৰ উন্নয়নৰ হকে কেইবাটাও উন্নয়নমূলক আঁচনিৰ কথা বিধায়ক গৰাকীয়ে ঘোষণা কৰে তাৰে ভিতৰত অকণমান চেষ্টা কৰিছো আপোনালোকৰ সন্মুখৰ যিটো পথটো আমাৰ লাহন দোকানৰ পৰা পাখৰিজনীয়ালৈকে এই পথটো পকীকৰণ কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত হ'ল আঁচনি প্ৰস্তুত হৈছে 2 দিনৰ টেণ্ডাৰ আছে আৰু মই ভাবোঁ যে অহা চব ঠিকে থকা থাকিলে অহা লোকসভা নিৰ্বাচনৰ আগে আগে আমি ৰাস্তাটো আৰম্ভ কৰিব পাৰিম গতিকে এই সুসংবাদটো ইতিমধ্যে আপোনালোকে বহুতে গম পাইছে আজি আনুষ্ঠানিকভাৱে মই জনালোঁ সেইটো ক'লো তেনেকুৱা কাৰণে মানে মুখ্যমন্ত্ৰী মহোদয়ে কিছু নিয়ন্ত্ৰণ কৰিবলৈ কৈছে গতিকে নিয়ন্ত্ৰিতভাৱে থাকি এইখিনি কৰিবলৈ চেষ্টা কৰিছোঁ আৰু দৌৰিচুকৰ আমাৰ যিটো নামঘৰটো মাজতে আহিছিলোঁ খুব বেয়া হৈ গৈছে এই নামঘৰজনক আগবঢ়াই দিব পৰাটো ইতিমধ্যে অসম ৰক্ষণ আঁচনিৰ অধীনত 3 লাখ টকা ধৰা হৈছে আৰু সেইটো আমি আৰম্ভ কৰিব পাৰিম ইতিমধ্যে এইটো আহিছে
আজি মেডিচিন প্ৰাথমিক বিদ্যালয়ত উপস্থিত আছোঁ মোক মৃদুলে এই বিদ্যালয় সম্পৰ্কত কিবা কিবি বহুত কৈ আছে কিন্তু বহুত কিবা কিবি দিব নোৱাৰিলেও মই চেষ্টা এটা কৰিম যে বিদ্যালয়খনৰ যিটো চাৰিবেৰ আৰু টিংখিনি পুৰণি হৈ গৈছে মই ইঞ্জিনিয়াৰ পঠিয়াম এটা এষ্টিমেট কৰি এইখিনিও আগুৱাই নিবলৈ আমি চেষ্টা কৰিম হ'ব লাগিব কাইলৈ বুলিয়ে নহয় সময় লাগিব এইখিনি নিশ্চিতভাৱে কৰি দিয়া হ'ব বৃহত্তৰ ৰংচঙী অঞ্চলৰ এখন আগশাৰীৰ প্ৰাথমিক বিদ্যালয় মেডিচিন প্ৰাথমিক বিদ্যালয় আজি সোণালী জয়ন্তী সামৰণি অনুষ্ঠান আজি মুকলি হোৱাত বিশিষ্ট হিচাপে উপস্থিত থাকিলোঁ যোৱা সময়ছোৱাত এই বিদ্যালয়খনে যোৱা 50টা বছৰে যথেষ্ট গুণী জ্ঞানী লোকৰ জন্ম দিছে যথেষ্ট মানৱ সম্পদৰ জন্ম দিছে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আন্তৰিকতাৰে শিক্ষা আগবঢ়াইছে আজিলৈকে আৰু এই বিদ্যালয়খনে এই অঞ্চলটোৰ এটা বিদ্যাৰ্থীৰ পৰিৱেশ গঢ়াই নহয় এটা সুস্থ সামাজিক পৰিৱেশ ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে গতিকে এই অঞ্চলৰ ৰাইজ যথেষ্ট উদ্যোগী ৰাইজ আৰু এই অঞ্চলৰ ৰাইজে সদায় শিক্ষাৰ দিশটোৰ গুৰুত্ব প্ৰদান কৰি আহিছে গতিকে মোৰ এই বিদ্যালয়খনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু ৰাইজৰ সহযোগত এই অঞ্চলৰ উন্নয়নৰ কামখিনি আগবঢ়াব পাৰিম বুলি আশা কৰিছোঁ যিহেতু ডিলিমিটেশ্যনৰ পিছত ৰংচঙী গাঁও পঞ্চায়তটো চাবুৱা লাহোৱাল বিধানসভা সমষ্টি অন্তৰ্ভুক্ত হৈছে গতিকে ভৱিষ্যতৰ দিনত চাবুৱা লাহোৱাল সমষ্টি হিচাপে ইয়াত কাম কাজখিনি আগবাঢ়িব আৰু বৰ্তমানৰ বিধায়ক ইয়াত তেৰছ বৰা ডাঙৰীয়া আছে তেওঁ যোৱা সময়ছোৱাত যথেষ্টখিনি কাম কৰিছে গতিকে একেলগতে আমি ইয়াৰ উন্নয়নমূলক কামবিলাক আমি আগবঢ়াই নিব পাৰিম বুলি আমি আশা কৰিছোঁ ৰংচঙী পঞ্চায়তটো চাবুৱা লাহোৱাল সমষ্টি অন্তৰ্ভুক্ত হৈছে হ'লেও ইয়াত বিধায়ক তেৰছ বৰা ডাঙৰীয়া আছে আমি তেৰছ বৰা ডাঙৰীয়াৰ লগত সহযোগত এই অঞ্চলটোৰ উন্নয়নমূলক কাম কাজত আমি আগভাগ ল'ম আৰু সেইধৰণে কথাখিনি আমি আগবঢ়াবলৈ চেষ্টা কৰিছোঁ দুপৰীয়া অনুষ্ঠিত হোৱা প্ৰাক্তন শিক্ষাৰ্থীৰ মাজত অনুষ্ঠিত অন্তৰংগ আলাপ অনুষ্ঠানটিৰ আঁত ধৰে ডিগবৈ মহাবিদ্যালয়ৰ অধ্যাপক কৰুণা ফুকনে বিভিন্ন ধৰণে চেষ্টা কৰিছিলে আৰু প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকলক প্ৰতি সময়তে প্ৰশংসা কৰিছিলে উৎসাহিত কৰিছিলে এই সুযোগতে মই মৃদুল ফুকন ছাৰলৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত জ্ঞাপন কৰিছোঁ আবেলি গতানুগতিক মুকলি সভাৰ বিপৰীতে উদযাপন সমিতিৰ সভাপতি পদ্মেশ্বৰ লাহনে আঁত ধৰা অনুষ্ঠানত বহু কেইগৰাকী প্ৰাক্তন তথা অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অথবা তেওঁলোকৰ হৈ আত্মীয়সকলক সম্বৰ্ধনা জনোৱা হয় এই অনুষ্ঠানতে অসম সাহিত্য সভাৰ উপ সভাপতি ডাক্তৰ গিৰি চন্দিকৈ লাইপুলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বন্দীপ গগৈ শিৱসাগৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈকে ধৰি আন বহুকেইজন বিশিষ্ট অতিথি উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে অনুষ্ঠানত কেইবাটাও দলে দিহানাম বিয়ানাম পৰিৱেশন কৰাৰ লগতে প্ৰণামী মহনে এটি গুৰু বন্দনা নৃত্য পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে সন্ধিয়া স্থানীয় শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত সাংস্কৃতিক অনুষ্ঠানৰ পিছতে মেধিচুক প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ সফল সামৰণি পৰে সোণালী জয়ন্তী উদযাপন সমিতিৰ তৰফৰ পৰা আজি সভাস্থলীত উপস্থিত সকলো ব্যক্তিকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ স্বাগতম জনাইছোঁ বিশেষকৈ সোণালী জয়ন্তীৰ উদযাপন লগত জড়িত হৈ থকা ব্যক্তিসকলক আদৰণীয় সমিতি সকলো বিষয়ববীয়াক মই শলাগ লৈছোঁ আৰু আজিৰ দ্বিতীয় দিনৰ কাৰ্যসূচী প্ৰথম হৈছিলে সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হ'ল এই সাংস্কৃতিক শোভাযাত্ৰাত শুভাৰম্ভ কৰিলে বৰদুবি কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা দেৱব্ৰত ফুকনদেৱে আৰু এই সাংস্কৃতিক শোভাযাত্ৰাত বিশেষভাৱে অংশগ্ৰহণ কৰিলে আমাৰ চাবুৱাৰ বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত পুনাকন বৰুৱাদেৱ তেখেতসকললৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ শলাগ লৈছোঁ আৰু উক্ত কাৰ্যসূচীত তেখেতে আহি আমাৰ সোণালী জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰি বক্তব্য ৰখাৰ বাবে আমি তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ নৱকুমাৰ গগৈ আৰু ৰূপম গগৈ ৰিপৰ্ট টেঙাখাত লাইভ